নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আমাৰ আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ লৈছো ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ চেপ্টাৰ 1 প্ৰাকৃতিক সম্পদ পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ-ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাথাকিলে সাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে লাভ কৰা। So students তোমালোকৰ টেক্সট বুকখনৰ পেজ নম্বৰ 12 উলিয়াই লৈ চোৱা। ইয়াত চোৱা অনুশীলনী 1 নম্বৰত লিখিছে সমূহ উত্তৰ লিখা। ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা। ইয়াৰ উত্তৰত লিখিবা তোমালোকে মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ দুটা কাৰণ হ'ল 1 নম্বৰ জনসংখ্যাৰ বৃদ্ধি ব্ৰেকেটত লিখিব পৰা বাসস্থান সাজিবলৈ আৰু কৃষিকাৰ্য কৰিবলৈ। 2 নম্বৰত লিখিবা অৰ্থনৈতিক প্ৰতিযোগিতা ব্ৰেকেটত লিখিবা ব্যৱসায় বাণিজ্য উদ্যোগ আদি নিৰ্মাণ। ইয়াৰ পাছত নেক্সট খ নম্বৰ প্ৰশ্নটিত চোৱা ইয়াত লিখিছে কোনো এঠাইত জনবসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা দুটা কাৰণ লিখা। ইয়াৰ উত্তৰত লিখিবা কোনো এঠাইত জনবসতি ঘন হোৱাৰ দুটা কাৰণ হ'ল 1 নম্বৰ খেতি পথাৰৰ বাবে উপযোগী সাৰুৱা মাটি উপলব্ধ হলে তাৰ আশে-পাশে জনবসতি ঘন হয়। 2 নম্বৰত লিখিবা কোনো ঠাইত খনিজ সম্পদ অধিক পৰিমাণে উপলব্ধ হলে তাৰ আশে-পাশে জনবসতি ঘন হয়। ইয়াৰ পাছত নেক্সট গ নম্বৰ প্ৰশ্নটিত চোৱা লিখিছে ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দৰ্শোৱা। ইয়াৰ উত্তৰত লিখিবা ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ হ'ল 1 নম্বৰ অপৰিকল্পিত কাৰ্য উদ্যোগীকৰণ অৰণ্য আৰু ঘাঁহনিৰ অত্যাধিক ব্যৱহাৰ আদিৰ ফলত মাটিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটে। 2 নম্বৰত লিখিবা খেতি পথাৰত গঢ়ি উঠা ইটা ভাটাৰ দৰে উদ্যোগবোৰেও ভূমিৰ ক্ষতিসাধন কৰে। ইয়াৰ পাছত নেক্সট ঘ নম্বৰ প্ৰশ্নটিত চোৱা লিখিছে বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা। ইয়াৰ উত্তৰত লিখিবা বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ হ'ল 1 নম্বৰ বিনা কাৰণত পানীবোৰ নষ্ট কৰাৰ কাৰণে আৰু 2 নম্বৰ ঋতু অনুযায়ী বৰষুণৰ পৰিমাণ কমি অহাৰ বাবে। ইয়াৰ পাছত নেক্সট 2 নম্বৰত চোৱা লিখিছে শুদ্ধ উত্তৰত ৰাইট চিন দিয়া। ক নম্বৰত চোৱা লিখিছে তলৰ কোনটোৱে পানীৰ সংৰক্ষণত সহায় কৰে। 1 নম্বৰত লিখিছে অবাবতে পানীৰ টেপ খুলি থলে। 2 নম্বৰত লিখিছে ভূগৰ্ভৰ পানীৰ অত্যাধিক ব্যৱহাৰ কৰিলে। 3 নম্বৰত লিখিছে বৰষুণৰ পানী জমা কৰি থলে। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব 3 বৰষুণৰ পানী জমা কৰি থলে। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা লিখিছে নিৰ্মল পানী পাবলৈ হ'লে ইয়াত 3টা অপশ্যন দিছে। 1 নম্বৰত লিখিছে আৱৰ্জনাবোৰ নৈত পেলাব লাগে। 2 নম্বৰত লিখিছে পানীত ৰাসায়নিক সাৰ মিহলাব লাগে। 3 নম্বৰত লিখিছে পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব 3 পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা লিখিছে তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে। ইয়াতো 3টা অপশ্যন দিছে। 1 নম্বৰত লিখিছে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে। 2 নম্বৰত লিখিছে অপৰম্পৰাগত শক্তিৰ সুব্যৱহাৰ কৰিলে আৰু 3 নম্বৰত লিখিছে শক্তি সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'লে। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব 1 নম্বৰ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে। ইয়াৰ পাছত নেক্সট 3 নম্বৰ প্ৰশ্নটিত চোৱা লিখিছে ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। ব্ৰেকেটত দিছে 80টামান শব্দৰ ভিতৰত। ইয়াৰ উত্তৰটো 80টামান শব্দৰ ভিতৰত লিখি উলিয়াব কৈছে। ইয়াৰ উত্তৰত লিখিবা তোমালোকে পৃথিৱীৰ উপৰিভাগৰ 29% হৈছে ভূমি। এই ভূমি জীৱ জগতৰ আধাৰ। মানুহৰ অন্ন বস্ত্ৰ বাসস্থান আৰু ইন্ধনৰ মূলতেই হৈছে ভূমি সম্পদ। সেইদৰে উদ্ভিদ আৰু প্ৰাণীৰ স্থিতি আৰু বিকাশো ভূমি সম্পদৰ ওপৰতেই নিৰ্ভৰশীল। ভূমিৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ কৃষি শিল্প যাতায়ত যোগাযোগ আদি গঢ় লৈ উঠিছে। অৰ্থাৎ মানুহৰ সভ্যতা সংস্কৃতি অৰ্থনীতি আদিৰ ক্ষেত্ৰত ভূমি বা মাটিৰ ভূমিকা সৰ্বাধিক। এই ভূমি বা মাটি কিন্তু অসীম নহয়, ই সীমিত। পৃথিৱীত মানুহৰ সংখ্যা কম হৈ থাকোঁতে মাটিৰ বিশেষ অভাৱ হোৱা নাছিল। গ্ৰাম্যাঞ্চলত মাটিয়েই কৃষকৰ জীয়াই থকাৰ সম্বল। এই মাটিতেই কৃষিকাৰ্য কৰিয়েই তেওঁলোক জীয়াই থাকে।
ইয়াৰ পাছত নেক্সট 4 নম্বৰ চোৱাত লিখিছে তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে পৰিয়ালৰ জ্যেষ্ঠ লোক বা ওচৰৰ বিজ্ঞ লোকৰ পৰা সেই সম্পৰ্কে জানি লৈ এটি টুকা যুগুত কৰা ইয়াত তোমালোকক তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰৰ পৰিৱৰ্তনখিনি লিখিবলৈ কৈছে এই প্ৰশ্নটিৰ উত্তৰ তোমালোকে নিজে কৰিবা আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত সচৰাচৰ নাহে ইয়াৰ পাছত নেক্সট 5 নম্বৰ চোৱাত লিখিছে বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত ইয়াৰ উত্তৰত লিখিবা বনজ সম্পদ বুলিলে বিভিন্ন গছ-গছনিকে আদি কৰি লতা বাঁহ বেত ফুল বিভিন্ন জীৱ-জন্তু চৰাই-চিৰিকটি ইত্যাদিবোৰক ধৰিব পাৰি এটা হিচাপ মতে বিগত 2000 বছৰৰ ভিতৰত পৃথিৱীৰ বুকুৰ পৰা 160 বিধমান জন্তু আৰু প্ৰায় 88 বিধমান চৰাইৰ প্ৰজাতি নাইকিয়া হৈ গৈছে অৰণ্য ধ্বংস গৰাখহনীয়া বনজুই চুনামি ভূমিস্খলন বানপানী আদি দুৰ্যোগে বনজ সম্পদসমূহৰ যথেষ্ট ক্ষতি সাধন কৰিছে পৃথিৱীৰ উপৰিভাগৰ 2/3 পানীৰে আৱৰা তথাপি আমাৰ দৈনন্দিন কামত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ বৰ তাকৰ তদুপৰি আমাৰ ব্যৱহাৰযোগ্য পানীৰ 70% সহজে পাব পৰা অৱস্থাত নাই সেয়েহে জলসম্পদ অতি মূল্যৱান এই জলসম্পদ প্ৰধানকৈ জলসিঞ্চন পৰিবহণ উদ্যোগ আৰু ঘৰুৱা কামত ব্যৱহাৰ হয় বিদ্যুৎ শক্তি আহৰণৰ বাবেও জলসম্পদৰ প্ৰয়োজন হয় জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে পানীৰ ব্যৱহাৰো বৃদ্ধি পাইছে কিন্তু সেই অনুপাতে ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ বঢ়া নাই তাৰ লগতে পানীৰ উৎসসমূহ প্ৰদূষিত হ'বলৈ লোৱাৰ বাবেও জলসম্পদৰ নাটনিয়ে দেখা দিছে পানীৰ সমস্যা দূৰ কৰিবলৈ আমি জল সংৰক্ষণৰ ওপৰত গুৰুত্ব দিব লাগিব যিবোৰ কামৰ দ্বাৰা পানী প্ৰদূষণ হয় তাক পৰিহাৰ কৰিব লাগিব প্ৰয়োজনতকৈ বেছি পানী ব্যৱহাৰ কৰা অনুচিত পানী পুনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু বৰষুণৰ পানী পুনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত ইয়াৰ পাছত নেক্সট 6 নম্বৰ চোৱাত প্ৰশ্ন দিছে শক্তি সম্পদ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে ইয়াৰ উত্তৰত লিখিবা তোমালোকে শিল্প উদ্যোগ কৃষি পৰিবহণ যোগাযোগ প্ৰতিৰক্ষা আদি সকলোতেই শক্তি সম্পদৰ প্ৰয়োজন হয় এই শক্তি সম্পদক দুটা ভাগত ভাগ কৰিব পাৰি পৰম্পৰাগত কয়লা খাৰুৱা তেল প্ৰাকৃতিক গেছ খৰি আদি আৰু অপৰম্পৰাগত বায়ু শক্তি সৌৰ শক্তি আদি পৰম্পৰাগত শক্তিৰ উৎসসমূহ যিহেতু ব্যৱহাৰৰ পিছত শেষ হৈ যায় গতিকে এনে সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'লেহে ভৱিষ্যতৰ বাবে এইবোৰ সংৰক্ষণ কৰিব পৰা যাব আনহাতে পৰম্পৰাগত শক্তি সম্পদ মানুহে সৃষ্টি কৰি ল'বলগীয়া হয় যিকোনো সম্পদ আমি অনায়াসে আহৰণ কৰিব নোৱাৰো সম্পদ আহৰণৰ ক্ষেত্ৰত খৰচ সময় শ্ৰম প্ৰযুক্তি আদি কাৰকবোৰ জড়িত হৈ আছে ভৱিষ্যতৰ কাৰণে সম্পদ ৰাহি কৰিবলৈও সম্পদৰ অপচয় ৰোধ কৰিব লাগিব ইয়াৰ পাছত নেক্সট 7 নম্বৰত চোৱাত লিখিছে চমুটুকা লিখা ইয়াত 5টামান চমুটুকা লিখিব দিছে ইয়াত চোৱা দিছে প্ৰথমত দিছে কত বন্যপ্ৰাণী ইয়াৰ উত্তৰত লিখিবা হাবিত বাস কৰা সৰু বৰ জীৱ-জন্তু চৰাই চিৰিকটি উদ্ভিদ সৰীসৃপ উভচৰ প্ৰাণী কীট পতংগ ইত্যাদিবোৰক বন্যপ্ৰাণী বুলিব পাৰি সকলো বন্যপ্ৰাণীয়ে হ'ল প্ৰাকৃতিক সম্পদ বন্যপ্ৰাণীৰ উপস্থিতিত প্ৰকৃতিত সহজে ভাৰসাম্যতা ৰক্ষা হয় দিনক দিনে জনসংখ্যা বৃদ্ধি আৰু মানুহৰ গতিবিধি লাহে লাহে বৃদ্ধি হোৱাৰ ফলত অৰণ্যত থকা বন্যপ্ৰাণীবোৰৰ জীৱনলৈ সংকট নামি আহিছে বহু ঠাইত চৰকাৰেও বন্যপ্ৰাণীবোৰ সংৰক্ষণৰ বাবে ব্যৱস্থা হাতত লৈছে ইয়াৰ পাছত নেক্সট 6 নম্বৰত চোৱাত লিখিছে জীৱাশ্ম ইন্ধন ইয়াৰ উত্তৰত লিখিবা জীৱাশ্ম ইন্ধনবোৰ প্ৰাকৃতিক সম্পদৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ আদি হৈছে জীৱাশ্ম ইন্ধন এনে ইন্ধনবোৰ নতুনকৈ সৃষ্টি কৰিব পৰা নাযায় জীৱাশ্ম ইন্ধনসমূহৰ ব্যাপক ব্যৱহাৰৰ ফলত এইবোৰৰ পৰিমাণ দ্ৰুত গতিত কমি আহিছে সেয়েহে আমি জীৱাশ্ম ইন্ধনবোৰ অলপ কমকৈ ব্যৱহাৰ কৰি এই ইন্ধনবোৰ সংৰক্ষণ কৰিব লাগে ইয়াৰ পাছত নেক্সট 9 নম্বৰত লিখিছে মৰুকৰণ ইয়াৰ উত্তৰত লিখিবা প্ৰাকৃতিক বা মানৱজনিত কাৰণত
মৰুভূমিৰ প্ৰসাৰ ঘটাকে বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱাকে মৰুকৰণ বুলি কোৱা হয়। অধিক উৎপাদন পাবৰ বাবে একেডোখৰ মাটিতে বেছিকৈ সাৰ, ৰাসায়নিক দ্ৰব্য, জলসিঞ্চন আদি প্ৰয়োগ কৰি বাৰে বাৰে খেতি কৰি থাকিলে মাটিৰ উৰ্বৰতা নষ্ট হয়, পানী ধৰি ৰাখিব পৰা ক্ষমতা কমে আৰু ভূগৰ্ভৰ জলস্তৰ নিম্নগামী হয়। ফলত অঞ্চলটো শুকান বা মৰুসদৃশ হৈ পৰিব পাৰে। ইয়াৰ পাছত নেক্সট আছে সৌৰশক্তি। ইয়াৰ উত্তৰত লিখিবা, আমি প্ৰত্যেক দিনাই সূৰ্যৰ তাপ আৰু পোহৰ পাই থাকোঁ। সূৰ্যৰ এই শক্তিক সৌৰকোষৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই বিদ্যুৎ শক্তিৰ সহায়ত সৌৰ চৌকা, সৌৰ হিটাৰ আদি চলোৱা হয়। সৌৰকোষৰ জৰিয়তে সৌৰ বিদ্যুৎ উৎপাদন কৰা হয়। ঘড়ী, কেলকুলেটৰ আদি চলোৱা, বিদ্যুৎ সংযোগ নথকা গাঁৱত বিজুলী চাকি জ্বলোৱাৰ উপৰি মহাকাশযান, উপগ্ৰহ আদিতো সৌৰশক্তি ব্যৱহাৰ কৰা হয়। ইয়াৰ পাছত নেক্সট 9 নম্বৰত আছে ভূমিস্খলন। ইয়াৰ উত্তৰত লিখিবা, ভূমিস্খলন প্ৰাকৃতিক কাৰণত আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ। নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ভূখণ্ড তললৈ খহি পৰাকে ভূমিস্খলন বোলে। পাহাৰীয়া অঞ্চলত মানুহে মাটি কাটি বা গছ-গছনি ধ্বংস কৰাৰ ফলতো ভূমিস্খলন হ'ব পাৰে। ইয়াৰ পাছত নেক্সট 8 নম্বৰ চোৱাত লিখিছে পাৰ্থক্য দেখুওৱা। ইয়াত পাৰ্থক্য লিখিবলৈ কৈছে। ক নম্বৰ চোৱা ইয়াত দিছে, গ্ৰাম্যাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ। ইয়াৰ উত্তৰত লিখিবা, গ্ৰাম্যাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰৰ মাজৰ পাৰ্থক্য হ'ল, গ্ৰাম্যাঞ্চলত কৃষকৰ বাবেই মাটিয়েই জীয়াই থকাৰ সম্বল। এই মাটিত কৃষিকাৰ্য কৰিয়েই তেওঁলোকে জীৱন নিৰ্বাহ কৰে। কৃষিকাৰ্যৰ বাবে বহুতো বননি, ঘাঁহনি আদি উভালি বিল, পিটনি, চৰণি পথাৰ আদি মাটিৰে পুতি কৃষিভূমিলৈ ৰূপান্তৰিত কৰে। নগৰীয়া অঞ্চল, নগৰৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ অধিক। বৰ্ধিত জনসংখ্যাৰ বাবে ভূমিৰ প্ৰয়োজনো বেছি। জনসংখ্যা বঢ়াৰ লগে লগে ব্যৱসায়, বাণিজ্য, উদ্যোগ, ৰাস্তা-ঘাট আদিৰো প্ৰসাৰ ঘটে। সেইকাৰণেই কাষৰীয়া কৃষিভূমি, জলাশয় বা বন্যভূমি আদিলৈ নগৰ সম্প্ৰসাৰিত হয়। ইয়াৰ পাছত নেক্সট খ নম্বৰ চোৱা দিছিলে, পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি। ইয়াৰ উত্তৰত লিখিবা, পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ মাজৰ পাৰ্থক্য হ'ল, পৰম্পৰাগত, অতীজৰ পৰা জুই জ্বলাবলৈ ব্যৱহাৰ কৰি অহা খৰি আৰু অন্যান্য জীৱাশ্ম ইন্ধনবোৰেই হ'ল পৰম্পৰাগত শক্তিৰ উৎস। কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আদি জীৱাশ্ম ইন্ধন। এনে ইন্ধন নতুনকৈ সৃষ্টি কৰিব নোৱাৰি। মানুহে যিমান বেছিকৈ এই ইন্ধন শক্তি খৰচ কৰিব, সিমানেই সোনকালে সেইবোৰ শেষ হৈ যাব। অপৰম্পৰাগত শক্তি, জীৱাশ্ম ইন্ধনসমূহ শেষ হৈ যোৱাৰ আগতে মানুহে অন্য উৎসৰ পৰা শক্তি আহৰণৰ ব্যৱস্থা কৰাটো প্ৰয়োজন। সেয়েহে আজিকালি অপৰম্পৰাগত শক্তিৰ উৎসসমূহ যেনে সৌৰশক্তি, জলশক্তি, বতাহ শক্তি, জোৱাৰৰ শক্তি আদি নৱীকৰণযোগ্য শক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই শক্তি ব্যৱহাৰৰ আন এক সুবিধা হ'ল ইয়াত প্ৰদূষণৰ মাত্ৰা কম। ইয়াৰ পাছত নেক্সট 9 নম্বৰ প্ৰশ্নটিত চোৱা, ইয়াত লিখিছে, তোমালোকৰ ওচৰে পাজৰে থকা বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিব পৰা উপায়সমূহ উল্লেখ কৰা। ইয়াৰ উত্তৰত লিখিবা, বনজ সম্পদ বুলিলে বিভিন্ন গছ-গছনিকে আদি কৰি লতা, বাঁহ, বেত, ফুল, বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকটি ইত্যাদিবোৰক ধৰিব পাৰি। এটা হিচাপ মতে বিগত 2000 বছৰৰ ভিতৰত পৃথিৱীৰ বুকুৰ পৰা 160 বিধমান জন্তু আৰু প্ৰায় 88 বিধমান চৰাইৰ প্ৰজাতি নাইকিয়া হৈ গৈছে। আজি দেখা গৈছে বৰ্ধিত জনসংখ্যাৰ ভৰণ-পোষণৰ বাবে মানুহে অৰণ্য অঞ্চল মুকলি কৰি খেতি পথাৰ গঢ়ি তুলিছে। যধে-মধে গছ কটা কাৰ্যই পৰিৱেশক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে। এইবোৰৰ পৰিৱৰ্তে ব্যক্তিগত আৰু সামাজিক পৰ্যায়ত বৃক্ষৰোপণক উৎসাহিত কৰিব লাগিব। প্ৰদূষণৰ উপাদানবোৰ আৰম্ভণিতেই নাইকিয়া কৰিব পাৰিলে বনজ সম্পদ বিকশিত হ'বলৈ সুবিধা পাব।